আজি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ অসমবাসী ৰাইজক বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছো। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু বিশেষকৈ আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু অনুজসকলৰ পৰা শুভকামনা, আই মাতৃসকলৰ পৰা মৰম আৰু শুভেচ্ছা বিচাৰিছো, যাতে নতুন বছৰটোত আমি অফুৰন্ত কৰ্মশক্তিৰে অসমৰ ৰাইজৰ সেৱা কৰিব পাৰো। পুনৰ এবাৰ অসমবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো। আজি বহাগ বিহুৰ পহিলা দিনটোতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী আৰু মোৰ নলবাৰীত অহাৰ সৌভাগ্য হ'ল। বাহজানী মণ্ডলৰ নতুন কাৰ্যালয় এটাৰ শুভ উদ্বোধন হ'ল। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নলবাৰী জিলা বিজেপিয়ে নিৰ্মাণ কৰি উলিয়াইছিলে। মই আজিৰ দিনটোত এটা সুন্দৰ কাম কৰিবলৈ পাই সঁচাকৈয়ে গৰ্বিত আৰু আনন্দিত অনুভৱ কৰিছো। বিহুত পৰিকল্পনা এইটোৱেই যে আমাৰ অসমবাসী ৰাইজৰ হৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচৰা আৰু তাৰ লগে লগে এই বহাগে যাতে বহাগৰ আনন্দতে যাতে অসমে শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে খোজ কাঢ়ে, তাৰ বাবে পৰম পিতাৰ ওচৰত আশীৰ্বাদ বিচাৰো। বিহু গীত মই শুনাম বাৰু, আজি এতিয়া নালাগে, কাপোৰটো ভাল পিন্ধি থকা নাই, পিছত গাই দিম ধুনীয়াকৈ। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবো যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই, গতিকে মই ভাবো যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। এইটো আমি তেওঁলোকক খেলিব দিছো। যিহেতু বিজেপিৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয়, বিজেপিৰ ভিতৰতে, গতিকে আমি টিকট দিয়া নাই। ৱাৰ্ড মেম্বাৰ 2-3জন খেলক, খালি এটা খেলুৱৈ সুলভ মনোভাৱেৰে খেলিব লাগে, ইজনে সিজনক সমালোচনা কৰিব নালাগে, এটা যাতে সুন্দৰ উৎসৱ মুখৰ পৰিৱেশত তেওঁলোকে ইলেকশ্যনটো খেলি দিয়ে। এতিয়া ছেমি ফাইনেল নে কোৱাৰ্টাৰ ফাইনেলটো নাজানো, ইয়াৰ পিছত BTR ইলেকশ্যনো আছে, মিচিং ইলেকশ্যনো আছে, আমাৰ সোণোৱাল কছাৰীৰ ইলেকশ্যন আছে। গতিকে কোনটো ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল কোৱা টান, কিন্তু যিয়ে নহওক কোৱাৰ্টাৰ ফাইনেল হ'লেও আমি জিকিম, ছেমি ফাইনেলতো আমি জিকিম, ফাইনেলতো জিকিম। এই মাহৰ শেষৰ ফালে দিম। আৰু ইয়াৰ পিছত আপুনি আমি এবাৰ যজ্ঞত গৈ সেৱা কৰি আহোঁ। আমছুৱে হওক, অসমৰ যিসকলে ৱাক অফ আইনখনক বিৰোধিতা কৰিব বিচাৰে, মই এটা কথাই ক'ম যে উচ্চতম ন্যায়ালয় দিয়াৰ গোচৰ চলিছে। কাৰোবাৰ কিবা পক্ষ ৰাখিব আছে, উচ্চতম ন্যায়ালয়ত ৰাখক, কথাটো তাতে ভালকৈ আলোচনা হ'ব। অসমৰ ৰাস্তাত যদি কোনোবাই নামে, ৱাক অফক সমৰ্থন কৰা মানুহো ৰাস্তাত নামি যাব, তেতিয়াতো কাজিয়া পেচালহে হ'ব। আমি অসমত কাজিয়া পেচাল নিবিচাৰো। আমছুক মই ক'ম যে ভাই, আপোনালোকে বিৰোধিতা কৰিলে সমৰ্থন কৰা মানুহোতো আছে, গতিকে আমাক সংঘাত নালাগে। আমি ইয়াত ভাতৃত্বমূলকভাৱে সকলো চলি থাকিব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। সেইকাৰণে ভাল আৰু বেয়া আমি তাৰ পাৰ্থক্যটো বুজি পাব লাগে। কোনোবাই ৱাক অফত বিৰোধিতা কৰিছে, মোৰ ক'বলগীয়া নাই, সুপ্ৰিম কোৰ্টত যাওক। সমৰ্থন কৰিছে তেওঁ সুপ্ৰিম কোৰ্টত যাওক। যেনেকে ৱাক অফ আইনক আমি সমৰ্থন কৰিছো, যোৱাকালি সমৰ্থনত আমি সুপ্ৰিম কোৰ্টত গৈছো। আমছুৱে বিৰোধিতা কৰি সমৰ্থন যাওক, কিন্তু ৰাস্তাত একো কৰিব দিয়া নহ'ব। সুপ্ৰিম কোৰ্টত আলোচনা জাজে কৰিব, আমি ক'ত আলোচনা কৰিম, আমাৰতো কামটো হৈয়ে গ'ল সংসদত। গতিকে এতিয়া কোৰ্টৰ মজিয়াত জাজে আলোচনা কৰিব, জাজে বিচাৰ দিব, কিন্তু ইয়াত ৰাস্তাত লটং পটং নহ'ব। সেইটো কথা একদম আমি মানি ল'ব লাগিব।